Welcome to our educational platform. আজি আমি আলোচনা কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ ভূগোলৰ তৃতীয় অধ্যায়। লেসনটোৰ নাম পৃথিৱীৰ ভূগোল আৰু ইয়াৰ পৰা হ'ব পৰা সকলো ধৰণৰ এমসিকিউ আজি আমি এইটো ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। বলক আমি আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো দিয়া আছে পৃথিৱীৰ উপৰিভাগৰ মুঠ মাটিকালি কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচনসমূহৰ পৰা এ 510 মিলিয়ন বর্গ কিলোমিটার। নেক্সট প্রশ্ন পৃথিবীর মুঠ কিমান শতাংশ মাটিয়ে আগুৰি আছে আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ। পৃথিবীৰ মুঠ কিমান শতাংশ পানীয়ে আগুৰি আছে আৰু ইয়াৰ অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন সি 71%। অকল মানুহৰ বসতি থকা গ্ৰহটোৰ নাম কি আৰু ইয়াৰ অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব পৃথিৱী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশটো কি আৰু ইয়াৰ অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন সি এছিয়া। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি আৰু অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰটো হ'ল আটাইতকৈ ডাঙৰ মহাসাগৰ আৰু আটাইতকৈ সৰু মহাসাগৰখন হ'ল ওচেনিয়া। দুই 2015 চনৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন বি 7.3 বিলিয়ন। পেঞ্জিয়া কাক বোলে আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব পৃথিৱীৰ স্থলমণ্ডলৰ আদিৰ অৱস্থা। পেঞ্জিয়াৰ উত্তৰ অংশটোক কি বুলি কোৱা হয় বা পেঞ্জিয়াৰ উত্তৰৰ অংশটোক কি বুলি কয় আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন বি আংগাৰালেণ্ড। পেঞ্জিয়াৰ দক্ষিণ অংশটোক কি বুলি কয় আৰু অপচনৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন বি গণ্ডৱালেণ্ড। পান্থালাছা কি আৰু অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব পৃথিৱীৰ জলমণ্ডলৰ আদি অৱস্থা। জলমণ্ডল কাক বোলে আৰু অপচনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ সাগৰ মহাসাগৰ আৰু নদ নদী হ্ৰদ আদিৰ পানীৰে আগুৰি থকা অংশ। স্থলমণ্ডল কাক বোলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভূপৃষ্ঠৰ মাটিৰ অংশ। টেথিছ সাগৰ কি অপচনসমূহ দিয়া আছে এক সংকীৰ্ণ আৰু দীঘল সাগৰ, পৃথিৱীৰ জলমণ্ডলৰ অংশ, এছিয়া আৰু ইউৰোপৰ মাজত থকা সাগৰ, পৃথিৱীৰ স্থলমণ্ডলৰ অংশ আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ এক সংকীৰ্ণ আৰু দীঘল সাগৰ। উত্তৰ মহাসাগৰ ক'ত অৱস্থিত অপচনসমূহ দিয়া আছে উত্তৰ মেৰুত, দক্ষিণ মেৰুত, অপচন চি দিয়া আছে এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত, অপচন ডি দিয়া আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ উত্তৰ মেৰুত। উত্তৰ মহাসাগৰটো সম্পূৰ্ণৰূপে উত্তৰ মেৰুত অৱস্থিত। দক্ষিণ মহাসাগৰ ক'ত অৱস্থিত আৰু ইয়াৰ অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব অপচন এ দক্ষিণ মেৰুত। পৃথিৱীৰ মুঠ স্থলভাগৰ অধিকাংশই ক'ত অৱস্থিত আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব উত্তৰ গোলাৰ্ধত। পৃথিৱীৰ মুঠ জলভাগৰ অধিকাংশই ক'ত অৱস্থিত আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব দক্ষিণ গোলাৰ্ধত। দক্ষিণ মহাসাগৰ কোনটো গোলাৰ্ধত অৱস্থিত আৰু ইয়াৰ অপচনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন বি দক্ষিণ গোলাৰ্ধত। উত্তৰ মহাসাগৰ কোনটো গোলাৰ্ধত অৱস্থিত আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব উত্তৰ গোলাৰ্ধত। মহীসোপান কি আৰু অপচনসমূহৰ পৰা শুদ্ধ উত্তৰ হ'ব সাগৰৰ অগভীৰ অংশ। পৃথিৱীৰ আটাইতকৈ দ সামুদ্ৰিক খাত
কোনটো আৰু ইয়াৰ গভীৰতা কিমান? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব মেৰিয়ানা খাত, যাৰ গড় গভীৰতা হ'ল 12,011 মিটাৰ। এছিয়া মহাদেশৰ মাটিকালি আৰু জনসংখ্যা কিমান? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব মাটিকালি 44.6 নিযুত বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 430 কোটি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ পৰা অপশ্যন ডি প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ মাটিকালি কিমান? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব 165 নিযুত বৰ্গ কিলোমিটাৰ। প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই আগুৰি আছে? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1/3। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5,000 মিটাৰ। প্ৰশান্ত মহাসাগৰত কিমান দ্বীপ আছে? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 20,000তকৈও অধিক। পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাসাগৰ কোনখন? আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আটলাণ্টিক মহাসাগৰ। আটলাণ্টিক মহাসাগৰৰ আকৃতি কেনেকুৱা? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব ইংৰাজী এছ আখৰটোৰ দৰে। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? আৰু অপশ্যনৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 ওচেনিয়া মহাদেশ। ফকলেণ্ড দ্বীপটো কোনটো মহাসাগৰত অৱস্থিত? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব আটলাণ্টিক মহাসাগৰত। এছিয়া আৰু আফ্ৰিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 লোহিত সাগৰে। এছিয়া আৰু ইউৰোপ মহাদেশ প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? আৰু অপশ্যন নম্বৰ পৰা শুদ্ধ উত্তৰ হ'ব ইউৰাইল পৰ্বতমালা।